আমি যেহেতু যোৱা 19 তাৰিখত আমাৰ সাপকাটা আঞ্চলিক আমচুৰ পুনৰ গঠন হৈছে। তো আমাৰ যেহেতু সাপকাটা আঞ্চলিক আমচুৰ 4খন শাখা সমিতি ইয়াতে আছে। 1 নম্বৰত আছে হাউৰিয়াপেট, 2 নম্বৰ হাছৰাবাৰী, 3 নম্বৰৰ পলাশগুৰি, 4 নম্বৰ হ'ল আপোনাৰ মাটিয়াপাৰা শাখা সমিতি। তো আমাৰ এই 4টা শাখা সমিতি লৈ আমাৰ সাপকাটা আঞ্চলিকখন আছে। তো আমি যেহেতু যোৱা 28 তাৰিখত আমি এটা সাপকাটা আঞ্চলিক আমচুৰ কাৰ্যালয় প্ৰাংগণ এখন বৰ্ধিত সভাৰ আয়োজন কৰিছিলোঁ। তাতে আমাৰ সাপকাটা আঞ্চলিক আমচুৰ বা জিলা পৰ্যায়ৰ নেতৃবৃন্দই আমি এটা কথাত উপনীত হৈছোঁ যে আমাৰ শাখা সমিতিবোৰ আমাৰ পুনৰ গঠন কৰাৰ ক্ষেত্ৰত আমি আজিৰ দিনটো 10 মে তাৰিখ ৰবিবাৰ দিনা পুৱা 9টা বজাৰ পৰা শাখা সমিতিবোৰ আমি পুনৰ গঠন কৰিবলৈ আহিছোঁ ইয়াতে। তো আপোনালোকে চাই আছে আমি যেহেতু আমাৰ ইয়াতে মাতি দিছোঁ আমাৰ সাপকাটা আঞ্চলিক আমচুৰ বিভিন্ন গাঁৱৰ পৰা আমাৰ গাঁওবুঢ়াসকল, বিডিবিসকল, প্ৰাক্তন আমচুসকল, মুৰব্বীয়ানসকল আমি মাতি দি পেলাই আমি হাউৰিয়াপেট শাখা সমিতিখন হাউৰিয়াপেট শাখা সমিতিৰ কাৰ্যালয় প্ৰাংগণ এখন সাধাৰণ সভাৰ আয়োজন কৰিছিলোঁ। আৰু এইখন সভাৰ জৰিয়তে প্ৰাক্তন আমচু বা আমাৰ সাপকাটা আঞ্চলিক আমচুৰ নেতৃবৃন্দই এখন পূৰ্ণাংগ কমিটি গঠন কৰি দিয়া হয়। এইখন কমিটিৰ সভাপতি হিচাপে ছাইদুল ইছলাম আৰু আপোনাৰ কাৰ্যকৰী সভাপতি হিচাপে আছে মকবুল ইছলাম আৰু দুজনকৈ আপোনাৰ সাধাৰণ সম্পাদক আছে আপোনাৰ মুখলিছুৰ ৰহমান আৰু নুৰুল ইছলামক দায়িত্ব দি পেলাই এখন 31জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰি দিয়া হয়। আমি ইয়াৰ পৰা এটা কথা আমি আস্থা ৰাখিছোঁ এই অত্ত অঞ্চলৰ শিক্ষা ব্যৱস্থাপনাৰ ভিতৰত সিহঁতৰ যাতে ঘৰে ঘৰে শিক্ষাৰ এটা যি ব্যৱস্থাপনা আছে তাতে প্ৰতিটো ঘৰৰ পৰা যাতে শিক্ষাৰ এটা পোহৰ যায় এইখিনি কাম কাজৰ ওপৰত অঞ্চলত বিভিন্ন ধৰণৰ কুসংস্কাৰ ভৰি গৈছে। কুসংস্কাৰৰ ভিতৰতে কিবা এটা ব্যৱস্থা লৈ এটা সমাজখন এটা ভাল দিশত উন্নতি কৰিব পাৰে এই লৈ আমাৰ আস্থা আৰু আকাংক্ষা থাকিব হাউৰিয়াপেট শাখা সমিতিৰ তৰফৰ পৰা। সদয় সাপকাটা আঞ্চলিক আমচুৰ তৰফৰ পৰা এই কমিটিলৈ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সদয়ত আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আজি যে আমি এটা সাধাৰণ সভাৰ আয়োজন কৰিছিলোঁ আমচুৰ তৰফৰ পৰা যে হাউৰিয়াপেট শাখা সমিতিৰ পৰা এই অত্ত অঞ্চলৰ মুৰব্বী প্ৰাক্তন আমচু বিভিন্ন ধৰণৰ আমাৰ যি পৰামৰ্শ আৰু দিহা পৰামৰ্শ দি পেলাই সংগঠন কেনেকৈ আগবাঢ়ি যাব পাৰে বা সমাজখন কেনেকৈ উন্নতি কৰিব পাৰোঁ আৰু শিক্ষাৰ ক্ষেত্ৰত আমি কেনেকৈ কি পদ্ধতি অৱলম্বন কৰিলে আমি সমাজখন উন্নতি কৰিব পাৰোঁ বা আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে বাইক লৈ বা উদ্ভণ্ডালি কৰিব নোৱাৰে বা আমাৰ সৰু সৰু ছোৱালী যাতে 18 বয়স হোৱাৰ আগত যাতে বিয়া নহয় এইখিনি বাল্য বিবাহৰ বিৰুদ্ধে আমি এটা একশ্যন ল'ব লাগে এইখিনি পৰামৰ্শ দি আমাক যি সংগঠন ল'ৰাবিলাকে এটা উৎসাহমূলক মন্তব্য কৰিছে আমি সিহঁতক সাপকাটা আঞ্চলিক আমচুৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি হাউৰিয়াপেট শাখা সমিতিৰ পৰা যিহেতু নিৰ্বাচিত হৈছোঁ প্ৰেচিডেণ্ট হিচাপে সেই হিচাপে আমি আমাৰ সাপকাটা আঞ্চলিকৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো মোক আজি এইখন হাউৰিয়াপেট শাখা সমিতিৰ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈ মোৰ অতি আনন্দ অনুভৱ কৰিছে। আৰু মই যিমান পাৰোঁ যেনে বাল্য বিবাহ আৰু কিবা শিক্ষাৰ ক্ষেত্ৰত যিমান আগবাঢ়ি যাব লাগে সেইখন মই আগবাঢ়ি যাম। কাম কৰি আছে আমি এইটো নথৈ আনন্দিত। এই পৰ্যায়ে আমি কাম কৰিব লাগিব। আমি বিশেষ একো নকওঁ, বহুত তীব্ৰ গতিৰে আমি আগুৱাই লৈ যাব পাৰোঁ সকলোৱে সহযোগিতা কামনা কৰি আমাৰ বক্তব্য ইয়াতে সামৰিছোঁ। আমি ক'ব পাৰোঁ আমাৰ এই সংগঠনবিলাকে বহুতো কাম কৰিছে আৰু শিক্ষা তেতিয়াৰ পৰা ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা শ্লোগান অনলি কিহত থাকে ল'ৰা ছোৱালীবিলাকে যেতিয়া শ্লোগানেই হৈ নাথাকে এই ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা এই শ্লোগান যাতে সাধাৰণ সম্পাদক লৈ তো আমাৰ মাজত উপস্থিত হৈছে আমাৰ পশ্চিম কাছাৰ জিলা সমিতিৰ এছিষ্টেণ্ট প্ৰাক্তন এছিষ্টেণ্ট ছেক্ৰেটাৰী তথা আমাৰ বেলেগ আমি পেচেঞ্জাৰ হিচাপে থাকিব লাগিব। মুখ্য পথ নিজৰ দায়িত্ব পালন কৰি সংগঠনৰ ভেটি মজবুত কৰিবলৈ মই আহ্বান কৰিছোঁ সাপকাটা আঞ্চলিক আমচুৰ তৰফৰ পৰা। সভাপতি সম্পাদকক মই অতি সোনকালে এসপ্তাহৰ ভিতৰত এখন বৰ্ধিত সভাৰ
আয়োজক কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু ইহঁতক অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। যদি কোনোবাই ভাত পৰিছে